ৰক্তদান মহান দান, আপোনাৰ এটুপি তেজে দিব পাৰে জীৱন দান। তেনে এক মহৎ উদ্দেশ্য আগত ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ যুৱ সংঘৰ সেৱা বাহিনীৰ পৰিচালনাত আৰু ৰক্তদান কোষৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হৈ যায় এটি ৰক্তদান শিবিৰ। আমাৰ তিতাবৰ জিলা শাখা সেৱা বাহিনীৰ তৰফৰ পৰা ৰক্তদান শিবিৰ অনুষ্ঠান কৰি আজি আমি ভালেকেইজন সেৱক সেৱিকাই আৰু বা পাই সমস্তই আমি ৰক্তদান কৰি আছো আৰু কৰি অনুষ্ঠানটো হৈ আছে বৰ্তমান। আমাৰ আজি এই ৰক্তদান শিবিৰটো আমি বহুত দিনৰ পৰা আমি আচলতে কৰিম বুলি আমি ভাবি আছিলো, কিন্তু বিশেষ কাৰণত পোৱা নাছিলো। আজি আমি এই ৰক্তদান কোষটো আজি শুভাৰম্ভ কৰি আমি ৰোগীসকলক আমি জীৱন দান কৰিবলৈ সক্ষম হ'ম বুলি আশা কৰি আমি আজি ৰক্তদান কোষটো অনুষ্ঠিত কৰিলো আৰু ভৱিষ্যতেও এই ৰক্তদান শিবিৰ আমি অনুষ্ঠান কৰি যাম বুলি আমি আজি প্ৰতিশ্ৰুতিবদ্ধ হলো। এটোপাল ৰক্তই জীয়াই তুলিব পাৰে একোটা জীৱন। এটোপাল তেজৰ বাবে চিকিৎসালয়ত প্ৰতি মুহূৰ্ততে হাহাকাৰ কৰিব লগা হয় ৰোগীয়ে। তেনে সময়তে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা শিবিৰ উদ্বোধনী কৰে সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈয়ে। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ কাৰণে আজি এটা ঐতিহাসিক দিন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ যিটো কৰ্মসূচী, যিটো মানৱ কল্যাণৰ কাৰণে মানুহক জীৱন দান দিবৰ কাৰণে ৰক্তদানৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো তিতাবৰ জিলা শাখাই বহুদিনৰ পৰা আমি তিতাবৰ জিলা শাখাত অব্যাহত ৰাখিব বিচাৰিছিলোঁ, কিন্তু কিছু কাৰণত আমি সফল হোৱা নাছিলোঁ। আজি তিতাবৰ জিলা শাখাৰ সেৱা বাহিনীৰ নেতৃত্বত যুৱক যুৱতীসকলে, আমাৰ স্থানীয় বা পাইসকলে আজি ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰি ৰক্তদান কৰিলে। আমি সমস্ত ৰক্তদান কৰা বা পাই সমস্তলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা তিতাবৰ জিলা শাখাৰ যিমান আমাৰ ৰোগাগ্ৰস্ত বা পাইসকল থাকিব, সকলোকে এই ৰক্তদান কোষৰ যোগেদিয়ে আমি অনাগত দিনত ৰক্তদান কৰি আমি বা পাইসকলক উপকৃত কৰিব পাৰিম। গতিকে মই যিহেতু যোৰহাট জিলা শাখাৰ JMCৰ পৰা চিকিৎসা কৰ্মীসকল আহি আমাক এই অনুষ্ঠানটো সফল কৰাত তেখেতলোকে সহায় কৰিলেহি, আমি জয় জয়তে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জিলাৰ বিষয়ববীয়াসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ। উল্লেখযোগ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক কৌস্তভমণি গগৈ, ডক্টৰ সুপ্ৰতীক বৰদলৈ, ৰক্তদান কোষৰ চিষ্টাৰ ইনচাৰ্জ টুটুমণি বৰা, টেকনিচিয়ান প্ৰণৱ বৰুৱা, কৰুণাকান্ত টুমু, প্ৰণৱ কুমাৰ নেওগ, চন্দন গগৈৰ দ্বাৰা সম্পন্ন কৰা আৰু সংঘৰ তিতাবৰ জিলা শাখাৰ সম্পাদক প্ৰাচুৰ্যপ্ৰতিম বৰা, শিক্ষা আৰু আইমাতৃক কল্যাণ সমিতিৰ সম্পাদিকা অভিজিতা বৰদলৈ, সেৱা বাহিনীৰ ভাৰপ্ৰাপ্ত অধিনায়ক অশোক শইকীয়া আদিৰ তত্বাৱধানত অনুষ্ঠিত ৰক্তদান শিবিৰত সংঘৰ তিতাবৰ জিলা শাখাৰ কেইবাগৰাকীও বিষয়ববীয়া সদস্যসহ সেৱা বাহিনীৰ সেৱক সেৱকসকলে সহযোগিতা আগবঢ়ায়। কৃষ্ণ। জয়গুৰু শংকৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো অনুষ্ঠান আচলতে সামাজিক, শৈক্ষিক, আধ্যাত্মিক, সাংস্কৃতিক দিশত প্ৰতিটো দিশতে এটা বিশ্ববৰেণ্য জাতীয় অনুষ্ঠান। এই অনুষ্ঠানটোৱে জন্মলগ্নৰ পৰা আচলতে জনহিতাৰ্থে যথেষ্ট কৰ্ম আঁচনি লৈ আহিছে আৰু পৰৱৰ্তী সময়ত 1997 চনত যেতিয়াৰ পৰা যুৱ সংগঠন আমাৰ সেৱা বাহিনী জন্ম হৈছে, এই জিলা সেৱা বাহিনীৰ উদ্যোগতে আচলতে ৰক্তদান কোষ নামৰ এটা অনুষ্ঠান জন্ম লাভ কৰিছে। আৰু সেই ৰক্তদান কোষৰ আমি আজি খুব সৌভাগ্যৱান যে তিতাবৰ জিলা শাখাই ৰক্তদান কোষটো আনুষ্ঠানিকভাৱে আমি আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিল, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু আমি এই ক্ষেত্ৰত আমি যোৰহাট মেডিকেল হস্পিটেলৰ যিসকল বিষয়ববীয়া আছে বা কৰ্মচাৰী আছে, তেখেতলোকো আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, যে তেখেতসকলে আমাৰ অনুষ্ঠানটোৰ প্ৰতি সঁহাৰি জনাইছে, সহযোগিতা আগবঢ়াইছে। তেখেতসকলে আহিও আমাক যথেষ্টখিনি উপকৃত কৰিছে। লগতে তিতাবৰ যিখন মহকুমা অসামৰিক চিকিৎসালয় আছে, তেখেতসকলেও আমাক এই অনুষ্ঠান বা কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে, তেখেতসকলেও আমি কৃতজ্ঞতা জনাইছোঁ। আৰু এই অনুষ্ঠানত যিসকলে আজি মহান ৰক্তদাতা আহি এই অনুষ্ঠানটোত সহযোগিতা কৰিলে, আমি প্ৰত্যেকজনকে আমাৰ তিতাবৰ জিলা শাখাৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা কৃতজ্ঞতা জনাইছোঁ। পৰৱৰ্তী সময়ত আমাৰ তিতাবৰ জিলা সেৱা বাহিনী উদ্যোগত যি ৰক্তদান কোষ গঠন হৈছে, ইয়াৰ দ্বাৰা আমাৰ বা পাইসকল যথেষ্ট উপকৃত হ'ব আৰু অনাগত দিনতো আমাৰ সেৱা বাহিনীৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে, এই লক্ষ্য উদ্দেশ্যত আগবাঢ়ি গৈ থাকিব, আৰ্তজনৰ হাতত সদায় আচলতে থিয় দি থাকিব। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা বলত
ফলতে আজি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ। এই শুভক্ষণত ইয়াত উপস্থিত হোৱা আমাৰ জিলা শাখাৰ বিষয়ববীয়া সন্মানীয় সভাপতিবৰ্গে প্ৰমুখ কৰি যিসকল বিষয়ববীয়া বাপাসকলে আহি আমাক উৎসাহিত কৰিছে, আমি সমস্তজনকে পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ সেৱা বাহিনীৰ সেৱক সেৱিকাসকলৰ উপৰিও কেইবাগৰাকী ভকতে স্বতঃস্ফূৰ্তভাৱে ৰক্তদান কৰা শিবিৰ সাফল্যমণ্ডিত কৰা বাবে ৰক্তদান কোষৰ হৈ অশোক শইকীয়া, পিকু গগৈ আদিৰ উপৰিও সভাপতি সুশীল গগৈ, সম্পাদক প্ৰাচুৰ্য প্ৰতিম বৰাই, ৰক্তদাতা আৰু চিকিৎসা কৰ্মীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।